নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি এটা অতিশয় গম্ভীৰ টপিক যেটো এটা অতিশয় গুৰুত্বপূৰ্ণ টপিক বুলি ক'ব পাৰে যে কিছুমান ৰিমেডিয়েল মেজাৰ্স কাম নকৰে কিয় কাম নকৰে বহু কথা থাকে ঠিক আছে সো আজি মই বেদিক এষ্ট্ৰলজিৰ ওপৰত বেছ কৰি দিয়া কিছুমান ৰিমেডিয়েল মেজাৰ্স বা প্ৰতিকাৰ কেতিয়া কি কন্ডিশনত কাম নকৰে তাৰ বিষয়ে আপোনালোকক জনাম ভিডিওটো শেষলৈকে চাই থাকিব আজি আমি বুজি লম কিয় কাম নকৰে আৰু কি ভুল কৰিলো আমি ঠিক আছে সো প্ৰথমতে আমি চাইলক কেইটামান আমাৰ মেইনলি প্ৰতিকাৰৰ টাইপ থাকে এক নম্বৰটো কৰিলো যে মন্ত্ৰ উচ্চাৰণ ঠিক আছে দুই নম্বৰতে থাকিলে দান দক্ষিণা ঠিক আছে তিনি নম্বৰতে থাকিলে গ্ৰহৰত্ন ঠিক আছে 4 নম্বৰতে হৈছে পূজা বা যজ্ঞ ও যজ্ঞ বুলি লিখিলো সো মুঠতে চাব এই চাৰিটা হৈছে মেইন প্ৰকাৰৰ আমাৰ ৰিমেডিয়েল মেজাৰ্স বা প্ৰতিকাৰ বুলি ক'ব পাৰে এই চাৰি ধৰণৰ ভিতৰত প্ৰথমতে আমি আলোচনা কৰিম গ্ৰহৰত্নৰ বিষয়ে যেটো জামষ্টোন বুলি কোৱা হয় ইয়াৰে ৰিজনটো হৈছে এটো এটা হৈছে আটাইতকৈ পপুলাৰ ধৰণৰ এটা প্ৰতিকাৰ জেমষ্টনে কাম কৰে কিন্তু কিছুমান কন্ডিশনত কাম নকৰিব ঠিক আছে তাৰ মানে এটা প্ৰথম আমি জানিলো যে wearing the wrong gemstone এই শব্দটো চাব ইয়াতে যে দেখিছে wrong শব্দটো এইটো হৈছে আটাইতকৈ ইম্পৰ্টেন্ট আপুনি যদি নিজক নিজে ইউটিউবৰ ভিডিও চাই যদি কিবা জেমষ্টন পিন্ধি আছে তেতিয়া কাম নকৰিব পাৰে সেইটো এটা হৈছে প্ৰথম ৰিজন ঠিক আছে নেক্সট হৈছে সাপোজ ফৰ উদাহৰণ স্বৰূপে কৈছো যে ব্লু sapphire can cause distress if Saturn is malefic সো যেটো জেমষ্টন আপোনালোকে পিন্ধিব সেই গ্ৰহটো আপোনালোকক পজিটিভ ৰিজাল্ট দিব পৰা ক্ষমতা থাকিব লাগিব যদি গ্ৰহটোৰ প্লেসমেন্ট ভাল নহয় যদি গ্ৰহটো আপোনালোকৰ কাৰণে ফাংশনাল বেনিফিক নহয় ফাংশনাল বেনিফিক মানে লগ্ন অনুযায়ী কিছুমান গ্ৰহ আপোনাৰ কাৰণে ভাল হৈ যায় আপোনাৰ মিথুন লগ্ন যদি হয় শনি এটা শুভ গ্ৰহ শুক্ৰ এটা শুভ গ্ৰহ যদি আপোনাৰ ধনু লগ্ন হৈ যায় তেতিয়া হলে আপোনালোকৰ কাৰণে এটা মিত্ৰ গ্ৰহ হৈ যাব ৰবি বা আপোনালোকৰ কাৰণে মিত্ৰ গ্ৰহ হৈ যাব মংগল কৰ্কট আৰু সিংহ লগ্নৰ কাৰণে মংগল গ্ৰহটো আটাইতকৈ বেনিফিক যোগকাৰক বুলি ক'ব পাৰে তুলা লগ্নৰ কাৰণে শনি গ্ৰহটো যোগকাৰক গ্ৰহ হৈ যাব ঠিক তেনেদৰে আপোনালোকৰ বৃষ লগ্নৰ কাৰণেও শনি গ্ৰহটো এটা যোগকাৰক হৈ যাব যোগকাৰক মানে এই গ্ৰহটো যতেই যাব যতেই বহিব যতেই দৃষ্টি দিব তাতে আপোনালোকৰ লাভ কৰিব মই কৈ আছো লগ্নৰ ওপৰত ভিত্তি কৰি আপোনালোকে ৰাশিৰ পৰা চাব নোৱাৰে আপোনালোকৰ লগ্ন যদি কুম্ভ লগ্ন হয় বা মকৰ লগ্ন হয় তেতিয়া হলে আপোনালোকৰ কাৰণে যোগকাৰক গ্ৰহ হৈ যাব শুক্ৰ গ্ৰহটো সো মই মুঠতে প্ৰথমতে ইয়াতে দেখুৱাই দিছো যে প্ৰথমতে উদাহৰণে দিলো যদি আপোনালোকৰ শনি গ্ৰহটো মেলিফিক হয় তেতিয়া হলে আপোনালোকে নীলম পিন্ধিলে কাম নকৰিব সো আমি প্ৰথম পইণ্টত জানিলো যে wearing the wrong gemstone does not work তাৰ মানে আপোনালোকে যদি ভুল গ্ৰহৰত্ন পিন্ধি আছে তাৰ পৰা ফলৰ আশা নকৰিব নেক্সট আহিলো জেনাৰেলাইজড ৰেমেডিজ উইদাউট হৰস্কোপ এনালাইসিস তাৰ মানে আপোনালোকে যদি কাকো কোনো ধৰণৰ ধৰিলক এষ্ট্ৰলজাৰৰ আপুনি নেদেখুৱাকৈ ভাল এজন এষ্ট্ৰলজাৰক নেদেখুৱাকৈ আপোনালোকে যদি জেমষ্টন নিজানিজিকে আপোনাক যে কলো অলপ আগতে ইউটিউবত চাই হওক বা কাৰোবাৰ কথা শুনিয়ে হওক যে সাপোজ চৰকাৰী চাকৰি পাব বিচাৰি আছে জেমষ্টনত ওপৰত আপোনাৰ বিশ্বাস আছে কিন্তু আপোনালোকে সাপোজ ৰবিৰে ৰত্ন ৰবিটো পিন্ধি ললে তেনেকে নহব প্লেসমেন্ট চাব লাগিব আপোনাক যেটো পাব বিচাৰি আছে বা যেটো কৰিব বিচাৰি আছে কোনটো প্ল্যানেটে সেই ভাৱটো কন্ট্ৰোল কৰি আছে কোনটো প্ল্যানেট সেই ঘৰটোৰ মালিক হৈ যায় সো এইবিলাক চাব লাগিব এটাকে ভাৱপতি আৰু ভাৱৰ কাৰক আপোনালোকৰ যদি কৰ্মস্থানৰ ক্ষেত্ৰতে চাবলগীয়া হয় তেতিয়া হলে শনিৰ স্থিতিও চাব লাগিব শনিৰ পৰাও গ্ৰহবিলাকৰ স্থিতিটো চাব লাগিব এতিয়া এই কাৰণে কৈছো যে আপোনালোকক ৰিমেডি আসলতে আপোনালোকৰ জন্মকুণ্ডলী পাৰ্সোনালি চাব লাগিব আপোনালোকৰ তাৰ পিছতহে ৰিমেডিয়েল মেজাৰ্স ল'ব লাগিব ফৰ উদাহৰণ স্বৰূপে কৈছো যে আপোনালোকৰ যদি ইমোশনালি আপোনালোকে ডিস্ট্ৰেছ হৈ আছে ইমোশনালি ইনষ্টেবিলিটি হৈ আছে বা আপোনালোকে যদি মানসিকভাৱে খুব ডিস্টাৰ্ব হৈ আছে আপোনালোকৰ আবেগিকভাৱে যদি খুব দুৰ্বল হয় তেতিয়া হলে কোনো ধৰণৰ কনসালটেশন নোহোৱাকৈ আপুনি মুকুতা বা মতি পিন্ধিব নোৱাৰে
ঠিক আছে কাৰণ চন্দ্ৰ গ্ৰহটোৰ স্থিতি আপোনালোকৰ জন্মকুণ্ডলীত কোনটো ঘৰত বা আছে যদি অষ্টম ঘৰত আছে বা যদি দ্বাদশ ঘৰত আছে যদি ষষ্ঠ ঘৰত আছে বা চন্দ্ৰ গ্ৰহটো যদি নিচস্থ ৰাশিত আছে তেতিয়াহ'লে ডাইৰেক্টলি আপোনালোকক জেমষ্টন বা তেনেকুৱা ধৰণৰ ৰিমেডিয়েল মেজাৰ্ছ দিব নোৱাৰি যদি চন্দ্ৰ গ্ৰহটো আপোনালোকৰ পাপ কৰ্তৰি যুগত আছে চন্দ্ৰ গ্ৰহটো যদি সৰ্বলত যদি আপোনালোকৰ যদি দুৰ্বল হৈ আছে তেতিয়াহ'লে আপোনালোকৰ যদি ফাংচনেল বেনিফিক হয় তেতিয়াহে আপুনি পিন্ধিব পাৰিব বহুত কণ্ডিশ্যন থাকে মই ইয়াতে জাষ্ট উদাহৰণহে দিলোঁ এতিয়া আহিলোঁ ফেক অৰ কেমিকেলি ট্ৰিটেড জেমষ্টন তাৰমানে কি হয় মাৰ্কেটত মই আপোনাক কৈ দিছোঁ যে 90% অফ দি জেমষ্টনছ আৰ ট্ৰিটেড শব্দটোৰ পৰা মিনিং যে আপোনালোকৰ ছাপোজ এটা জেমষ্টন আছে এই জেমষ্টনটো কি কৰে প্ৰাকৃতিকভাৱে পাওঁতে ইয়াৰ কোৱালিটি ল' আছিলে ছাপোজ কালাৰটো ইমান ভাল নহয় বা আপোনালোকৰ ট্ৰান্সপাৰেঞ্চি নাই তেতিয়া কি কৰিব এই জেমষ্টনটোত মানে হিটিং কৰি হিট মানে এইটো কোবাৰ নহয় দেই হিট মানে এইটো তাপ দি এটা ধৰি লওক বহুত হাই টেম্পাৰেচাৰলৈকে ছাপোজ 1000 ডিগ্ৰী চেলচিয়াছ বা কাৰোবাৰ কাৰণে বেলেগ টেম্পাৰেচাৰো থাকিব সেই টেম্পাৰেচাৰটোলৈকে যেতিয়া এই জেমষ্টনটোক লৈ যোৱা যাব তেতিয়া কি হ'ব তাৰে ভিতৰৰ যিখিনি অশুদ্ধি আছিলে যাৰ কাৰণে আপোনাৰ গ্ৰহৰত্নটো দেখাত বেয়া হৈ আছিলে তেতিয়া সেই অশুদ্ধিবিলাক জ্বলি চাফা হৈ যাব ঠিক আছে তেতিয়া কি হ'ব জেমষ্টনটো দেখাত ট্ৰান্সপাৰেণ্ট হ'ব কিন্তু এই হিট ট্ৰিটমেণ্টৰ কাৰণে তাৰ একচুৱেলি ফল দিব পৰা যিটো নৈসৰ্গিকভাৱে বা নেচাৰেলি পোৱা জেমষ্টনটোৰ যিটো গুণাগুণ আছিলে সেইটো ডিষ্টাৰ্ব হৈ যাব কাৰণ টেম্পাৰেচাৰে অনলি আপোনাৰ অশুদ্ধিখিনিকে জ্বলাব নে নিজৰ যিটো আপোনাৰ কেমিকেল যিটো বেলেঞ্চ হয় কেমিকেল যিটো ফৰ্মুলা হয় প্ৰত্যেকটো পাথৰৰ সেইটোক ডিষ্টাৰ্ব কৰি দিব তাৰপিছত আপোনালোকৰ কাৰণে যেতিয়া ইয়াতে চাব যে মই ক'লোঁ যে 90% ফেক কিয় বুলি কৈছোঁ যে এটা বহুত কম দামৰ বা বহুত লেতেৰা পাথৰ এটাক হিট ট্ৰিটমেণ্ট কৰি তাৰপিছত কালাৰ ফিল মানে কিছুমান ছাপোজ ৰুবিৰ কাৰণে ডালিম গুটিয়া কালাৰ হ'ব লাগে ছাপোজ স্লাইটলি পিংকিছ ৰেড হ'ব লাগে ৰঙাৰো স্লাইটলি পিংক টাইপৰ হয় ঠিক আছে চ' সেইটো হৈছে আটাইতকৈ ভাল কি কৰিব আপোনাৰ জেমষ্টনটো আপোনাৰ যেতিয়া পালে খনিত ওলালে তাৰপিছত কি কৰিব সেইটোক হিট ট্ৰিটমেণ্ট কৰি পেলাই সেইটোক চাফা কৰিলে হিট ট্ৰিটমেণ্ট কৰোঁতে ঔষধিবিলাক জ্বলি গ'ল অলপ চাফা হ'ল দেখাত স্বচ্ছ হ'ল ট্ৰান্সপাৰেণ্ট হ'ল তাৰপিছত কি কৰিব এতিয়া কালাৰটো নাই আকৌ কালাৰটো নাথাকিলেওতো বেচা নাযাব তাৰ কাৰণে কালাৰ ফিলিং কৰিব দেখিলে কিছুমান গম পায় কিন্তু আপোনালোকৰ অনভিজ্ঞসকলেতো বুজি নাপাব বাৰু অনলি 10% মাৰ্কেটত চাব প্ৰত্যেকজন দোকানীৰ তাতে আপুনি গ'লে ভাল আনহিটেড জেমষ্টনো পাব আৰু হিটেড জেমষ্টনো পাব যদিহে তেওঁ জেমষ্টনৰ ডিলাৰ হয় এতিয়া আপুনি বাছি উলিয়াব লাগিব কোনটো একচুৱেলি আনট্ৰিটেড আনহিটেড হ'ব ঠিক আছে আচ্ছা নেক্সট হৈছে সিনথেটিক জেমষ্টনো কিছুমান পাব আৰু এই যেটো ক'লো যে ডু নট হোল্ড দা ৰিকুৱাৰ্ড কসমিক এনাৰ্জি যেটো কসমিক এনাৰ্জি এবজৰ্ব কৰিব পৰা ক্ষমতা এটা সিনথেটিক মানে ল্যাবত বনোৱা মই উদাহৰণস্বৰূপে কৈছো মুকুতাৰ ক্ষেত্ৰত মই ক'লো নহয় 95% to 98% ইমানখিনি মুকুতা যিবিলাক কালচাৰ্ড হয় ল্যাবত বনায় এনেকুৱা মুকুতা আপোনাৰ কাম নিদিব কাৰণ মুকুতাটো বনাওতে অশুদ্ধিটো ডাঙৰ চাই সোমাই দিছে সো কম সময়তে মুকুতাটোৰ ফৰ্মেশন হৈ গৈছে কিন্তু তাৰ মুকুতাৰ যিটো গুণাগুণ হ'ব লাগিছিল সেইটো গুণাগুণ যথেষ্ট কম সো সেই মুকুতা আপোনাক কাম নিদিব আচ্ছা নেক্সট আহিলো আমাৰ নেক্সট স্লাইডলৈকে ইনকমপ্লিট অৰ ইনকাৰেক্ট মন্ত্ৰ চান্টিং মই অলপ আগতে যে কৈছিলো দান দক্ষিণা পূজা পাতাল মানে দান দক্ষিণাটো এটা হল পূজা পাতাল হল মন্ত্ৰ উচ্চাৰণ হল গ্ৰহৰত্ন হল এই চাৰিটা হৈছে মেইন প্ৰকাৰৰ ৰিমেডি সো আপোনালোকে যদি ইনকাৰেক্ট মানে ধৰণে উচ্চাৰণ কৰিছে অশুদ্ধভাৱে যদি মন্ত্ৰ উচ্চাৰণ কৰি আছে ই ভাল ফল দিব দূৰৰ কথা প্ৰবলেম হে ক্ৰিয়েট কৰিব পাৰে সো কাৰেক্ট প্ৰনাউন্সিয়েচন বা শুদ্ধ উচ্চাৰণ হ'ব লাগিব আপোনাৰ ইনটোনেশন থাকিব লাগিব বা ফেইথ আপোনাৰ বিশ্বাস থাকিব লাগিব আপোনাৰ যদি শনিৰ বীজ মন্ত্ৰ ঠিক আছে শনিৰ বীজ মন্ত্ৰটো কি আছিল ওম প্ৰাম প্ৰেম প্ৰম সহ সনেশ্বৰায় নমঃ এই মন্ত্ৰটোক যদি আপোনালোকে শুদ্ধভাৱে উচ্চাৰণ কৰিব নোৱাৰে আপুনি 108 বাৰে জপ কৰক বা 1000 বাৰে জপ কৰক আপোনাৰ কামত নাহিব সো আপোনাৰ তেতিয়াহে এইবিলাকে কাম নকৰিব এই মন্ত্ৰ উচ্চাৰণে কাম নকৰিব যদি আপোনাৰ উচ্চাৰণ ঠিক হোৱা নাই যদি আপোনাৰ ভাৱ ভক্তিত কমি আছে যদি আপোনাৰ বিশ্বাস নাই এনে জাস্ট আওৰাব লাগে গায় আছে তেনেকুৱা ধৰণৰ হলে কাম নকৰিব বিশ্বাস ৰাখিব লাগিব প্ৰকৃতভাৱে আপোনালোকে যেটো আপোনাৰ খুব
ধীৰ স্থিৰভাৱে কৰিব পাৰিব লাগিব, তেতিয়া নিশ্চয় ভাল ফল পাব। এতিয়া চাব কিপিং যন্ত্ৰছ উইদাউট প্ৰপাৰ এনাৰ্জাইজেশ্যন। যন্ত্ৰও এটা টেকনিক হয়। যন্ত্ৰও কি কৰে, আপোনাৰ এনাৰ্জি এম্প্লিফাই কৰে। ছাপ'জ শ্ৰীযন্ত্ৰটো কাৰ কাৰণে চোৱা যায়, লক্ষীৰ কাৰণে বা ধন টকা পইচাৰ কাৰণে, সৰ্বাংগীন উন্নতি সাধনৰ কাৰণে। শ্ৰীযন্ত্ৰটো যদি আপোনাৰ মাছ প্ৰডাকশ্যন হৈ আছে, ইয়াতে চাব দে মাৰ্কেট বছ মাছ প্ৰিণ্টেড যন্ত্ৰছ লেক পটেঞ্চি। তাৰমানে কিছুমান যন্ত্ৰ যেনেকুৱাকৈ তামৰ কপাৰৰ যিটো হয়, তামৰ যিটো প্লেটত যেতিয়া যন্ত্ৰটোৰ ডিজাইনটো বনোৱা যায়, কেতিয়াবা কোম্পানীত কি কৰে, আপোনাৰ মাছ প্ৰডাকশ্যন কৰে, একেলগে বহুত হাজাৰ মানে আপোনাৰ কৰাই দিয়ে, ইম্প্ৰিণ্ট কৰাই দিয়ে। তেতিয়া কি হয়, তাৰ কোৱালিটিটো মেইনটেইন কৰিব একচুৱেলি নোৱাৰে সি, যাৰ কাৰণে সেই যন্ত্ৰটো আৰু কাম নকৰিব। নিজে মানে ধৰি লওক এটা ভাল এটা মানে আপোনাৰ যিটো তামৰ ফলিত যাই পেলাই, ছাপ'জ যেতিয়া মই উদাহৰণস্বৰূপে কৈছোঁ আৰু তামৰ ফলিত যেতিয়া এটা মানে এজন কাৰিকৰে ভালদৰে চাই চিতি প্ৰত্যেকটো জোখমাখ কৰি একুৰেটলি যেতিয়া বনাব, তেতিয়া সেই যন্ত্ৰটো নিশ্চয় কাম কৰিব। কিন্তু যেনেকৈ তেনেকৈ বনোৱা, মাছ প্ৰডাকশ্যন কৰা তেনেকুৱা যন্ত্ৰ কাম নকৰিব পাৰে। চাব নেক্সট হৈছে যন্ত্ৰবিলাক সদায় কি হয়, প্ৰপাৰলি এনাৰ্জাইজড হ'ব লাগে। এনাৰ্জাইজ মানে প্ৰাণ প্ৰতিষ্ঠা বুলিও বহুতে কয়। আচলতে এই শব্দটো ইয়াতে প্ৰাণ প্ৰতিষ্ঠাটো অলপ ভুল। প্ৰাণ প্ৰতিষ্ঠা কৰা যায় মূৰ্তিৰ ক্ষেত্ৰত। যেতিয়া আপোনাৰ মন্দিৰত এটা মূৰ্তি ৰখা যায়, সেই মূৰ্তিটো পূজাৰ আগতে প্ৰাণ প্ৰতিষ্ঠা কৰা যায়। কিছুমান নিৰ্দিষ্ট পদ্ধতিৰে তাত প্ৰাণ প্ৰতিষ্ঠা হৈ যায়। ইয়াতে জেমষ্টোনৰ ক্ষেত্ৰত ক'ব পাৰে যে এনাৰ্জাইজড। জেমষ্টোনটো লৈ পেলাই যেতিয়া আপুনি কিছুমান নিৰ্দিষ্ট মন্ত্ৰ এজন সিদ্ধ মানে সাধকে যেতিয়া উচ্চাৰণ কৰিব, তেতিয়া এই জেমষ্টোনবিলাকৰ এনাৰ্জিটো এক্টিভ হৈ যায়, সি ফল দিব পৰা ক্ষমতাটো বহুত সক্ৰিয় হৈ যায়। নেক্সট হৈছে ডোনেটিং উইদাউট প্ৰপাৰ ইণ্টেণ্ট। যদি আপোনালোকে যদি ভাল ভাৱ নাৰাখি যদি ডোনেশ্যন দি থাকে, ডোনেশ্যন মানে ছাপ'জ কাৰোবাৰ কাৰণে চাউলৰ দান দিবলগীয়া হৈছে, কাৰোবাৰ কাৰণে ছাপ'জ গুৰ মিঠাইৰ দান দিবলগীয়া হৈছে, তেতিয়াহ'লে আপোনালোকে যদি মনত ভাল ভাৱ ৰাখি মানে নকৰে, তেতিয়াহ'লে কাম নকৰিব। যদি কাৰোবাৰ অনিষ্ট হওক বুলি প্ৰাৰ্থনা কৰি ডোনেশ্যন দি আছে, তেতিয়াহ'লে কাম নকৰিব। চ' নিজৰ উন্নতিৰ কাৰণে পজিটিভ ভাইবছ লৈ পেলাই আপোনালোকে ডোনেশ্যন কৰিব পাৰিব লাগিব। যদি আপুনি চিনচিয়াৰ নহয়, তেতিয়াহ'লেও আপোনালোকৰ কৰ্ম বেলেঞ্চ যিটো হয়, আপোনাৰ কৰ্ম মানে আপুনি যিখিনি আপুনি পুণ্য অৰ্জন কৰিছে, সেই পুণ্য অৰ্জনৰ ফলটো আপুনি নাপাব। ছাপ'জ ধৰা হ'ল উদাহৰণস্বৰূপে কোৱা হৈছে যে তিল শনিৰ কাৰণে দান দিয়া যায়, শনি গ্ৰহটোৰ কাৰণে তিলৰ দান দিয়া যায়। যদি আপোনালোকে যদি দান দিছে, যদি বেয়া কাম কৰি পেলাই দান দি ঠিক কৰিব বিচাৰিছে, তেতিয়াহ'লে কামত নাহিব। চ' এইটোৱে আছিলে, যদি আপুনি প্ৰপাৰ ইণ্টেণ্ট ভাল এটা ভাৱ লৈ পেলাই যদি ডনেশ্যন নকৰে, দান নকৰে, তেতিয়াহ'লে কামত নাহিব। নেক্সট আহিলোঁ মানে ব্লাইণ্ডলি ফলোয়িং ৰিমেডিজ উইদাউট লাইফষ্টাইল চেঞ্জেছ। এইটো কোৱা হৈছে যে যেনেকুৱাকৈ আপোনালোকে ইউটিউবত কৈছে কোনোবাই সাতমুখী ৰুদ্ৰাক্ষ পিন্ধিব লাগে, দেখিছোঁ ইউটিউবত, এনেকুৱা নহয়। আচলতে তেওঁৰ নাম ক'ব মই অলপ ইয়াতে ভাল বুলি ভবা নাই। তথাপি আপোনালোকে চাব যে বহুত এডভাৰটাইজমেণ্ট আহিব ইউটিউবত, এইটো সাতমুখী ৰুদ্ৰাক্ষ পিন্ধা, এজনেতো মানে খুব ইউটিউবত খুলিলে সেইটোৱে আহি থাকিব। সাতমুখী ৰুদ্ৰাক্ষ সকলোকে প্ৰয়োজন নাই। সাতমুখী ৰুদ্ৰাক্ষৰ কিছুমান স্পেচিয়েল কোনোবা পাৰ্চনৰ কাৰণে কামত আহিব পাৰে, যাৰ তেনেকুৱা ধৰণৰ এনাৰ্জিৰ প্ৰয়োজন আছে, ঠিক আছে। চ' ৰুদ্ৰাক্ষই কাম নকৰে যে তেনেকুৱা নহয়, কিন্তু যোনে যেনেকৈ পাইছে তেনেকৈ ৰুদ্ৰাক্ষ পিন্ধিলে নহ'ব। নেক্সট হৈছে ব্লাইণ্ডলি মানে এইটো কোনো নোচোৱা নিচিন্তাকৈ এজন ভাল এষ্ট্ৰলজাৰক আপোনালোকে দেখুৱাই কিনে আপোনালোকে তেতিয়াহে জেমষ্টোন পিন্ধিব। মই আগতেও কৈছিলোঁ জেমষ্টোন এটা পিন্ধিলে এজন মানুহক এটাতকৈ দুটা, কিছুমান খুব ৰেয়াৰ কেছতহে তিনিটা জেমষ্টোন ছাপোৰ্ট কৰে। চ' আপোনাক যদি কোনোবাই দুটা তিনিটালৈকে একেলগে জেমষ্টোন বাৰে বাৰে লিখি দিয়ে, তেতিয়াহ'লে পাৰিলে সেই এষ্ট্ৰলজাৰলৈকে নাযাব। এটা জেমষ্টোনে কেতিয়াবা বেছিভাগৰ কাৰণে ছাফিচিয়েণ্ট হৈ যায়। চ' দান দক্ষিণাৰ ক্ষেত্ৰতো আপোনাক বোলে এনেকুৱা দান দিব দিছে যে ব্ৰাহ্মণক 10,000 টকা দান দিয়ে, ব্ৰাহ্মণক অমুকটো দান দিয়ে, তেওঁ নিজে এজন ব্ৰাহ্মণ হয়, তেওঁ লাহেকৈ কৈছে কি যে মোক এই দানটো দিয়া। এইবিলাক ক্ষেত্ৰত গম পাব ন। চ' মই কাকো মই টাৰ্গেট কৰি কোৱা নাই, কিন্তু আপোনালোকে লক্ষ্য কৰিলে অলপ গম পাব, জাষ্ট অলপ ডিপলি। ব্লাইণ্ডলি ফ'ল' নকৰিব। কোনোবাই যদি কিবা এটা প্ৰতিকাৰ দিছে, প্ৰতিকাৰটোত চাই ল'ব যে তেওঁৰ কিবা নিৰ্দিষ্ট বেনিফিট আছে নেকি। তেতিয়াহ'লে যদি নিজৰ বেনিফিটৰ কাৰণে কিবা প্ৰতিকাৰ দি আছে, তেতিয়াহ'লে আপোনাৰ কাৰণে যদি বেনিফিট হোৱা নাই বুলি ভাবে, তেতিয়াহ'লে সেই প্ৰতিকাৰটো নকৰিব। নেক্সট হৈছে
চাওক ৰিমেডিবিলাকে তেতিয়াহে কাম কৰে যেতিয়া আপোনালোকে ভাল এটা কৰ্মৰ সৈতে ইথিকেল একশ্যনৰ সৈতে যদি কাৰোবাৰ ভাল ভাবি কিনে আপুনি যদি ৰিমেডিবিলাক কৰিব ধৰিছে তেতিয়াহে কাম কৰিব। ছাপ'জ আপোনালোকে যদি এটা জেমষ্টন পিন্ধিছে যে ফাইনেন্সিয়েল গেইনৰ কাৰণে, টকা পইচাত বৃদ্ধিৰ কাৰণে, কিন্তু আপোনালোকে যদি চুৰি কাৰ্য কৰি আছে, ফ্ৰড কাৰ্য কৰি আছে, ছাপ'জ ড্ৰাগছৰ ব্যৱসায় কৰি আছে, বা আপোনালোকে যদি ধোকাদাৰী যিটো হয় ঠগ প্ৰবঞ্চনাৰে আপুনি কাম কৰি আছে, তেতিয়াহ'লে সেই জেমষ্টনটো ফাইনেন্সিয়েল প্ৰগ্ৰেছ কেনেকৈ দিব? চ' ভাল কৰ্মৰ কাৰণে আপুনি জেমষ্টন পিন্ধিব পাৰে, ভাল কৰ্মৰ কাৰণে দান দক্ষিণা দিব পাৰে। নেক্সট আহিছোঁ, আপোনালোকে চাওক এষ্ট্ৰলজিকেল টাইমিং নোহোৱাকৈ যদি আপোনালোকে মুহূৰ্ত নোহোৱাকৈ যদি আপোনালোকে নাজানে যে আপোনাৰ জন্মৰ টাইম কেতিয়া, আপোনাৰ জন্মচক্ৰত কিছুমান ধৰি লওক আপোনাৰ নিৰ্দিষ্টভাৱে গ্ৰহবিলাকৰ স্থিতিটো পাব লাগিলে, কাৰণ এনালাইচিছ কৰিব লাগিলে খুব ইম্পৰ্টেণ্ট হৈ যায়। চাওক 2-3 মিনিটত সচৰাচৰ বিশেষ ডিফাৰেঞ্চ নাহে, তথাপি জন্মৰ টাইমিংটো যিমান একুৰেট হ'ব প্ৰেডিকশ্যনবিলাকো সিমান একুৰেট হৈ যাব। যদি আপোনাৰ একেবাৰে নাজানে যে আধা ঘণ্টা 1 ঘণ্টাৰ ডিফাৰেঞ্চ আহিব পাৰে, তেতিয়াহ'লে সেই টাইমটোক ৰিলে কৰিব নালাগে, সেইটো ক্ষেত্ৰত প্ৰশ্নকুণ্ডলী বনায়ো চাব পৰা যায়। এতিয়া চাব সদায় কি হৈ যায়, যেতিয়া ইয়াতে এইটো আচলতে কোৱা হৈছে যে টাইমিং অফ ৰিমেডিজ মেটাৰ্ছ ইন এষ্ট্ৰলজি। যদি আপোনাৰ ছাপ'জ বিয়া হ'বলগীয়া আছে, বিয়া হ'ব লাগিলে কিছুমান গ্ৰহৰ দশা অন্তৰ্দশা আহিব লাগিব, যিটো আপোনালোকৰ কাৰণে বিয়াৰ কাৰণে প্ৰমিছ কৰি আছে। যদি দশা অন্তৰ্দশা অহা নাই, তেতিয়াহ'লে আপুনি বিয়াৰ কিছুমান ৰিমেডি যদি প্ৰতিকাৰ কৰিও থাকে ফল নাপাব। তাৰমানে কি হৈছে, সেই মুহূৰ্তটোলৈকে সেই দশা অন্তৰ্দশাটো যেতিয়া পৰিব, কোনোবা এটা গ্ৰহৰ অলপ কুপ্ৰভাৱত থকাৰ কাৰণে ফল দিব পৰা নাই, তেতিয়া প্ৰতিকাৰখিনি কৰিলে আপোনাৰ ফলটো পাই যাব। নেক্সট হৈছে, ছাপ'জ ইয়াতে উদাহৰণ দিয়া হৈছে যে শনিৰ ৰিমেডি, যদি আপোনাৰ যদি শনিৰ দশা অন্তৰ্দশাই চলা নাই, তেতিয়াহ'লে শনি ৰিমেডি কৰি ফল কি পাব? এইটোৱে আপোনালোকৰ ষ্ট্ৰাগলহে বঢ়াই দিব। ঠিক আছে, চ' ইমানখিনিয়ে আছিলে আজিৰ এই ভিডিঅ'টোত। মই বুজালোঁ, আপোনালোকে অকল ক'ৰবাত ইউটিউবত চায়ে হওক বা মোৰ ভিডিঅ'টো চায়ে হওক, মই যে ছাপ'জ শনিৰ কাৰণে তিলৰ দানৰ কথা কৈছোঁ, আপুনি দান দিব লগা নপৰিবও পাৰে। আপোনাৰ চন্দ্ৰ গ্ৰহটোৰ কাৰণে চাউলৰ দান দিয়া যায়, ঠিক আছে, সূৰ্যৰ কাৰণে গুড়ৰ দান দিয়া যায়, সূৰ্যৰ কাৰণে মচুৰ দাইলৰ দান দিয়া যায়। চ' আপুনি সবচে দান দিবই লাগিব তেনেকুৱা নহয়। দান দক্ষিণা তেতিয়া দিয়া যায় যেতিয়া এটা প্লেনেট খুব ৰংলি প্লেচড হৈ আছে আৰু খুব পাৱাৰফুল স্থিতিত আছে, মানে খৰবলত আপোনাৰ বহুত মানে ষ্ট্ৰেংথ আহিছে, বহুত হাইলি এক্টিভ হৈ আছে, কিন্তু আপোনাক কুপ্ৰভাৱ দি আছে, তেতিয়া দিব লাগিব আপোনালোকে দান দক্ষিণা। যদি কোনোবা এটা বেনিফিক প্লেনেট যিটোৰ প্লেচমেণ্টটো ভাল, যিটো ফাংচনেল বেনিফিক, অলপ আগতে বুজাই দিছোঁ ফাংচনেল বেনিফিক কি হয়। চ' আপোনালোকৰ লগ্নৰ কাৰণে যদি এটা লাভদায়ক গ্ৰহ হয়, দুৰ্বল হৈ আছে, প্লেচমেণ্ট ভাল থকাৰ উপৰিও মানে স্থিতি ভাল আছে কিন্তু দুৰ্বল অৱস্থাত আছে, তেতিয়াহ'লেহে আপোনালোকে জেমষ্টন পিন্ধিব পাৰে। গ্ৰহটো কোনটো নক্ষত্ৰত আছে সেইটোও চাবলগীয়া থাকে। নেক্সট হৈছে পূজা পাতাল যজ্ঞ। পূজা পাতাল যজ্ঞ মানে চাব, যেতিয়া আপুনি এজন ব্যক্তি এষ্ট্ৰলজাৰলৈকে গৈছে, আপোনালোকৰ পূজা পাতলৰ ক্ষেত্ৰত তেওঁ ছাপ'জ পূজাৰীয়ে হয়, লক্ষ্য কৰিবা কিছুমান এনেকুৱা মই দেখিছোঁ মানুহ যে তেওঁৰ তাত গ'লে ক'ব যে এইটোও পূজা কৰা, সেইটোও পূজা কৰা, সেইটোও পূজা কৰা। সকলো ক্ষেত্ৰত পূজাই কাম নকৰিবও পাৰে। কিছুমান ক্ষেত্ৰত আপোনালোকক গ্ৰহৰত্নৰ প্ৰয়োজন হ'ব, কিছুমান ক্ষেত্ৰত আপোনালোকে এই গ্ৰহৰত্নই কাম নকৰিব, দান দক্ষিণাৰ প্ৰয়োজন হ'ব, কিছুমান ক্ষেত্ৰত দান দক্ষিণা কাম নকৰিব, পূজা পাতলে কাম কৰিব, কিছুমান ক্ষেত্ৰত মন্ত্ৰ উচ্চাৰণে কাম কৰিব। ঠিক তেনেদৰে এজন আপোনালোকে অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা জন্মকুণ্ডলী দেখাইহে প্ৰতিকাৰ কৰিব। নিজাববীয়াকৈ ইউটিউবত চাই কাৰোবাৰ কথা শুনি, কোৱা কথা শুনি আপোনালোকৰ জন্মকুণ্ডলী নোচোৱাকৈ, যে কোনোবাই যদি কৈছে ছাপ'জ আপোনাৰ খুব ভয় লাগি থাকে, মনৰ সাহস মানে বীৰত্ব বঢ়াবৰ কাৰণে ৰেড কোৰেল যদি পিন্ধাই দিয়ে, আপোনাৰ কাৰণে মংগল গ্ৰহটো যদি খুব বেয়া ঘৰত আছে, তেতিয়াহ'লে আকৌ বেয়া প্ৰভাৱ দিব। ফৰ এক্সাম্পল মংগল গ্ৰহটো অষ্টম ঘৰত যদি সোমাই আছে, আপোনালোকৰ যদি শত্ৰুৰাহিষ্ঠ হৈ আছে, তেতিয়াহ'লে এক্সিডেণ্ট কৰাব। চ' এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আজিৰ এই ভিডিঅ'টোত আমি বিভিন্ন ধৰণৰ প্ৰতিকাৰ, আমি বৈদিক এষ্ট্ৰলজি মতে যিবিলাক প্ৰতিকাৰ দিওঁ, কেতিয়াবা যে আপোনালোকৰ ফিলটো হয় যে মই ইমান খৰচ কৰিলোঁ কিন্তু কাম কৰা নাই, কাম কিয় নকৰে, কি কণ্ডিশ্যনত নকৰে, সেইবিলাক পইণ্ট আজি বুজাই দিয়া হ'ল। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।